বদাদাতা শ্ৰীযুতা দেৱ বদাদাতা লোচন জোন শিলগুটি আমি এটকা দাতা শ্ৰীযুত তপন ডেকা আৰু পৰিয়ালবৰ্গ আমি সন্মানীয় বদাদাতাগৰাকীলৈ যুৱ মঞ্চ টংলাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক গোলক যাচিলোঁ আৰু আপোনালৈ আগবঢ়াই দিলোঁ। 26টা বছৰ হ'ল সকলোৰে কাৰণে আমি এবছৰ পালিব নোৱাৰাৰ কাৰণে এইবাৰ 25তম লৈ আমি ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ কৰিছোঁ। এই 1998 চনতে আমাৰ অনুষ্ঠিত জন্মগ্ৰহণ কৰে। জন্মগ্ৰহণৰ লগ্নৰ পৰা মই ওতঃপ্ৰোতভাৱে জড়িত। প্ৰথম যুৱ মঞ্চত যেতিয়া জন্মগ্ৰহণ হৈছিল এই জন্মগ্ৰহণতে মাননীয় ইদুল হুছেইন আৰু মই নিজেই প্ৰবীণ হাজৰিকাই সভাপতি সম্পাদক হৈ পেলাই প্ৰথম বছৰ আৰম্ভ কৰোঁ। আজি আমাৰ চাওঁতে 25টা বছৰ হ'ল। এই 25টা বছৰ আজি আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিছোঁ। এই ৰূপালী জয়ন্তী বৰ্ষটো আমাৰ 4দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিব যোজনা কৰিছোঁ। আজি ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি, দাতাসকলক বিহুৱান যাচা, এই 3টা কাৰ্যসূচী সম্পন্ন হ'ল। ইয়াৰ পিছতে খেল ধেমালি আছে। অহাকালিলৈ আমাৰ মুকলি বিহু আছে। অহাকালি মুকলি বিহু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোটামুটি 28টা দলৰে আমি মুকলি বিহু আৰম্ভ কৰিম। তাৰ লগতে 4টা জনগোষ্ঠীয় দল আমাৰ মাজত উপস্থিত থাকিব। বড়ো, ৰাভা, কোচ, আদিবাসী এই 4টা দলো অংশগ্ৰহণ কৰিব। তাৰ পিছদিনা আমাৰ বৃহত্তৰ টংলাক সম্পূৰ্ণ কৰি আমাৰ ৰাতিপুৱা 10 বজাতে আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। এই শোভাযাত্ৰাত অসমৰ যিমান থলুৱা গোষ্ঠী আছে এই সকলো গোষ্ঠী আয়তী নামৰ পৰা জিকিৰৰ পৰা বড়ো, ৰাভা, মিৰি, মিচিঙৰ পৰা আদি কৰি গোটেই টোটেল 35টা দলে অংশগ্ৰহণ কৰিব। এই অংশগ্ৰহণত মই টংলাবাসী ৰাইজক অনুৰোধ জনাইছোঁ সকলোৱে যেন আহি আমাৰ এই শোভাযাত্ৰাখিনি মণ্ডিত কৰে। তাৰপিছতে সন্ধিয়া আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ বৰপেটাৰ পৰা নাও খেল, ঘূৰতাল, ঠিক সেনেধৰণৰ সত্ৰীয় নৃত্যৰ পৰা আদি কৰি সেই সমূহ নৃত্য ইয়াতে প্ৰদৰ্শন কৰা হ'ব। ৰাতি আমাৰ গুৱাহাটীৰ পৰা দীক্ষা শৰ্মা তেওঁ গানৰ গীতৰ শৰাই আগবঢ়াব। শেষৰ দিনা আমাৰ অসমৰ জনপ্ৰিয় গায়ক 15 তাৰিখে জুবিন গাৰ্গদেৱ উপস্থিত থাকিব। তেওঁৰ লগতে বহুখিনি শিল্পী আমাৰ মাজত থাকিব। গতিকে মই টংলাবাসী ৰাইজ তথা অসমবাসী ৰাইজক এই সময়তে যুৱ মঞ্চৰ তৰফৰ পৰা শেহতীয়াকৈ বিহুৰ উদ্যোগ জনাইছোঁ। আৰু যুৱ মঞ্চৰ টংলা হাই ছেকেণ্ডেৰী খেলপথাৰত সকলোৰে উপস্থিতি কামনা কৰি দিহা পৰামৰ্শ দিব বুলি আশা ৰাখি ধন্যবাদ।